হয় আজি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে 2016 বা 2021তো আমি ঠিক নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত কিছু কথা বতৰা হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু আলোচনাত বজয়ন্ত পাঞ্জাজি और हरीश त्रिवेदी जी उपस्थित आছিলে। तो आमार किछु कथा हल कारण माननीय मुख्यमंत्री इतिमध्ये बहुखिनि आलोचना आगबঢ়াই থৈছে। তেখেতৰ লগত আমি ইতিমধ্যে বৈঠকত আমি বহিছোঁ, কেইবাদিনো বৈঠক হৈছে সুকীয়াকৈ মানে অনানুষ্ঠানিক যেনেধৰণৰ কথা বতৰা। কিন্তু এতিয়া তেখেতে কৈছে যে অহা 17 তাৰিখে সম্ভৱতঃ 17 বুলিয়ে কৈছে যে বিজেপিৰ সংসদীয় বোৰ্ডৰ মিটিং আছে, তাৰপিছতে কথা বতৰাবিলাক আমাৰ ফাইনেল হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।